স্বাগতম জনাইছো জ্ঞান সাগৰ সলিউশনৰ পেজলৈ মই পংকজ আজি আমি আলোচনা কৰিম কাৰেন্ট এফেয়াৰ্সৰ বিষয়ে এটা নতুন ধৰণৰ মোৰ জ্ঞান সাগৰ সলিউশনৰ ই জাৰ্নেলৰ পৰা আপোনালোকক স্বাগতম আহকচোন আমি চাওঁ কাৰেন্ট এফেয়াৰ্সৰ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি এটা বাতৰি আছে থিতু দ্বীপৰ সংক্ৰান্তত জেনেৰেল ষ্টাডিজৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় এটা বাতৰি বিশেষকৈ দক্ষিণ চীন সাগৰৰ স্পাৰ্কলি দ্বীপপুঞ্জৰ থিতু দ্বীপ তাৰ ওচৰত কি হৈছে চীনৰ উপকূলৰক্ষী জাহাজ আৰু ফিলিপাইনছৰ চৰকাৰৰ জাহাজৰ মাজত সংঘৰ্ষ হৈছে থিতু দ্বীপ আচলতে ফিলিপাইনছত পাগাছা আইল্যান্ড বুলি কয় স্পাৰ্কলি দ্বীপপুঞ্জৰ দ্বিতীয় বৃহত্তম দ্বীপ স্থায়ী কাৰ্য্য আদালত পিচিএ চীনৰ 9 ডেছ লাইন অবৈধ বুলি ঘোষণা কৰিছিল কিন্তু চীনে এই ৰায় অস্বীকাৰ কৰিছে আৰু ইয়াৰ চীনৰ এটা চৰিত্ৰই আন্তঃৰাষ্ট্ৰীয় আইন বিধি সদায় তেওঁলোকে উলংঘা কৰে কি নহওক দক্ষিণ চীন সাগৰ হৈছে পশ্চিম প্ৰশান্ত মহাসাগৰ এটা উপসাগৰ যি ভাৰত আৰু প্ৰশান্ত মহাসাগৰৰ মাজৰ বাণিজ্যিক পথ হিচাপে গুৰুত্বপূৰ্ণ ইয়াৰ পিছত এটা বাতৰি আছে ব্লু ফ্লেগ প্ৰমাণপত্ৰ এইটো কি বস্তু মহাৰাষ্ট্ৰৰ 5টা সমুদ্ৰ আন্তৰ্জাতিক ব্লু ফ্লেগ মান্যতা লাভ কৰিছে বিশেষকৈ শ্ৰীবৰ্ধন নগাঁও পাৰ্নাকা গুৱাহাটী লাটঘৰ ব্লু ফ্লেগ আচলতে কিনো ব্লু ফ্লেগ হৈছে পৰিৱেশ নিৰাপত্তা আৰু পৰ্যটন মানৰ আধাৰত বিশ্ব মানদণ্ড ভাৰতত এই আঁচনি বিমছৰ অধীনত চলি আছে বৰ্তমান ভাৰতৰ 12টা বন্দৰ আছে এই মান্যতা পাইছে আৰু এটা বাতৰি আছে ডুৰান্ট ৰেখাৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আফগানিস্তান আৰু পাকিস্তানৰ মাজত এটা ৰেখা আছে এডাল ডুৰান্ট ৰেখা বুলি কয় এইডালৰ সমীপত ঘটনা আছে 1893 চনতে ব্ৰিটিছ ভাৰতৰ বৈদেশিক সচিব ছাৰ মৰ্টিয়াৰ ডুৰান্ডে আফগান শাসক আব্দুৰ ৰহমান খানৰ সৈতে এই ৰেখা স্থাপন কৰিছিল ইয়াৰ দৈৰ্ঘ্য প্ৰায় 2640 কিলোমিটাৰ ইয়াৰ সীমা পাঞ্জাব আৰু বেলুচ জনগোষ্ঠীক এই দুই দেশৰ মাজত বিভাজিত কৰিছে আৰু এটা বাতৰি আছে থেলছেমিয়া সংকট কেৰালাত থেলেছেমিয়া ৰোগীৰ বাবে লেউকচাইট ফিল্টাৰ আৰু আইৰণ কেলচিয়াম ঔষধৰ অভাৱ দেখা দিছে থেলেছেমিয়া হৈছে বংশানুগত ৰক্তৰ ৰোগ য'ত হিমোগ্লোবিন উৎপাদন কমি যায় ৰোগটো কি হয় নিয়ন্ত্ৰণৰ বাবে নিয়মিত ৰক্তদান আইৰণ কেলচিয়াম থেৰাপিৰ প্ৰয়োজন এই থেলেছেমিয়া বাল সেৱা যোজনা অধীনত ৰোগীৰ বাবে 10 লাখ পৰ্যন্ত সহায় আগবঢ়োৱা হৈছে আন এটা আমাৰ উল্লেখযোগ্য বাতৰি হৈছে মৈত্ৰী সেকেন্ড ভাৰতৰ নতুন এটা অভিযান আন্টাৰ্কটিকা মহাদেশলৈ ভাৰত চৰকাৰে মৈত্ৰী সেকেন্ড 2 নামৰ নতুন গৱেষণা কেন্দ্ৰ স্থাপনৰ অনুমোদন দিছে পূব আন্টাৰ্কটিকাত চিৰমছেৰ ওচৰত প্ৰায় 2000 কোটি টকা ইয়াক অনুমোদন দিছে 7 বছৰত ইয়াক সম্পূৰ্ণ হ'ব উদ্দেশ্য কি পুনৰ্নবীকৰণযোগ্য শক্তিত আধাৰিত গ্ৰীণ ৰিচাৰ্চ বেছ নিৰ্মাণ হ'ব বৰ্তমানে ভাৰতৰ 2টা কেন্দ্ৰ আছে মৈত্ৰী 1989 আৰু ভাৰতী 2012 চন আন এটা খবৰ হৈছে আবেল প্ৰাইজ 2025 মাসাকি কাছিৱাৰা জাপানী গণিতজ্ঞক এই আবেল প্ৰাইজ 2025 প্ৰদান কৰা হৈছে কি কাৰণে algebraic
এনালাইসিস ৰিপ্ৰেজেন্টেশন থিওৰি তেওঁৰ অৱদান আছে এইটো আমাৰ অতি চিনাকি কেন্টন আৰু মিলাৰ এৱাৰ্ড ডক্টৰ সোণালী ঘোষ কাজিৰঙাৰ ফিল্ড ডিৰেক্টৰ তেওঁ ডক্টৰ সোণালী ঘোষক IUCN ৰ কেন্টন আৰু মিলাৰ এৱাৰ্ড 2025 প্ৰদান কৰা হৈছে এই পুৰস্কাৰ IUCN ৰ ৱৰ্ল্ড কমিছন অন প্ৰটেক্টেড এৰিয়াই প্ৰদান কৰে আৰু উদ্যান আৰু সংৰক্ষণ স্থান সংৰক্ষণ এই ক্ষেত্ৰত উদ্ভাৱনী নেতৃত্বৰ বাবে সন্মান দিয়া হয় প্ৰথম ভাৰতীয় হিচাপে ডক্টৰ ঘোষে এই বঁটা লাভ কৰিছে গতিকে সকলোকে এই নতুন এপিসোডলৈ স্বাগতম জনাই আজিৰ আমাৰ আলোচনা শেষ কৰিছো আশা কৰিছো সকলোৱে ভাল পাব কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত এনে ধৰণৰ ভিডিও পুনৰ আহিব আপোনালোকে চাই থাকিব জ্ঞান সাগৰ সলিউশন লগতে মোৰ পেজ পংকজ বৰা ধন্যবাদ